कैसी है ये अनहोनी आज ना बहुत ज़्यादा ही शायरी है। যদি অসমৰ ল'ৰাৰ প্ৰতি যদি মৰম দয়া আছে নিশ্চয় আপোনালোকে গুগল পে' কৰি কিনে এই ল'ৰাজনক ঘৰলৈকে নিবলৈকে আপোনালোকে যেন চেষ্টা কৰে বাছ কথাটো এইটোৱেই আৰু যিটো আমাৰ আনোৱাভাৰে বহুত কষ্ট কৰি আছে দিন ৰাতি কথা নাই বহুত এই মৃতদেহটোৰ লগত জড়িত হৈ আছে যিহেতু কেনেকৈ ঘৰলৈকে মৃতদেহটো নিব পাৰে ঠিক আছে সেইটো কাৰণে চবে এই ভিডিঅ'টো শ্বেয়াৰ কৰক গুগল পে'ত যোনে যিমান পাৰে আপোনালোকে হেল্প কৰক ঠিক আছে যেনে অসমলৈকে মৃতদেহটো জানো কেৰেলা পৰে যেনেকৈ নহওক মানুহৰ ঘৰত পোচে এতিয়া আনোৱাক চাওক আনোৱা ভাইয়ে কিমান দুখত ভিডিঅ' বনাই আছে আনোৱা ভাই নিজৰ মুখেদি আপোনালোকে শুনক আরে ভাই কিছু কিছু মানুষ আছে আমার জিগাইতেছে আরে ভাই আমার ভাই যেই কথা তোমরা ভাই একই কথা বুঝছো আমার মনে যেতানি দুঃখ আছে আমি জানি আমার ভাইটার একটা বড় যাইতে দিতেছে না পুলিশে আমার ভাই যিটো আজিলৈকে মই এনেকুৱা ভিডিঅ' বনোৱা নাই আজি যে ভিডিঅ'টো বহুত বাধ্যত পৰি কিনে বনাব লগা হৈছে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব চাব কিন্তু বহুত দুখৰ কথা কিন্তু আজি আমাৰ অসমৰ পৰা যিবিলাক ল'ৰা বাহিৰত আহি কিনে কাম কৰি আছে যিটো কেৰেলা হওক চেন্নাই হওক মুম্বাই হওক ঠিক আছে এনেকুৱা আজি যিটো ঘটনা হৈছে এইটো ঘটনা কিন্তু হ'ব নালাগিছিলে কিন্তু কিহৰ কাৰণে হৈছে কিন্তু এইটো কথা মই ভালকৈ বুজিব পৰা নাই যিটো অকণমান কাম কৰিলে যিটো অকণমান টক পেচাল হ'বই সেইটো কাৰণে কি মানুহ এজনক মাৰি পেলাব লাগে সেইটো নহয় এইটো ভুল কথা এইটোৱেই যিটো কাজিয়া কৰিছে যদিও তাৰমানে কথাটো অকণমান বুজাবুজি কৰি কিনে এৰিব লাগিছিলে কিন্তু এনেকৈ মানুহটো মাৰি পেলাব নালাগিছিলে যিটো এটা মোৰে লগৰ ফ্ৰেণ্ড হয় যিটো অসমৰ পৰা কেৰেলাত আহি কিনে কাম কৰি আছে যিটো তাক এতিয়া যেনিবা মাৰি পেলালে কিহৰ কাৰণে কি কথা এইবিলাক পিছত সোধা পোছা পিছত এইবিলাকে পুলিচে তদন্ত ল'ব এইবিলাক আমি ক'বলৈকে নোৱাৰোঁ ন পুলিচে এইবিলাক তদন্ত ল'ব যিটো এতিয়া মই এইটো কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অসমৰ ল'ৰাবিলাক কি বাহিৰত আহি কেনে কি কাম কৰিবলৈকে নোৱাৰিব নেকি আজি এজনৰ লগত হৈছে কালি সেইজনৰ লগত হ'ব কালি সেইজনৰ লগত হ'ব এনেকৈ হৈ কিনে গ'লে এতিয়া অসমৰ ল'ৰাবিলাকৰ অৱস্থাটো কি হ'ব আৰু অসমৰ ল'ৰাবিলাকে বাহিৰত কাম কৰিব কেনেকৈ সেইটো কাৰণে এতিয়া মই এইটো ভিডিঅ' বনাইছোঁ চবৰ লগত শ্বেয়াৰ কৰি দিব আৰু সকলোৱে অকণমান বাহিৰত আহিলেও কাম কৰিলেও অকণমান চেফ চিটি হৈ চলিব আৰু অকণমান চাই চিন্তি চলিবা বাছ কথা সেইটোৱে আৰু এতিয়া যিটো মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লে হ'ল ঠিক আছে সেইজন ল'ৰা এতিয়া কাম কৰি কিনে ইয়াত মৃত্যুমুখত পৰিলে তাৰ এতিয়া ঘৰত তাৰ ডেড বডিটো নিব লগা হ'লে 2 লাখ টকাৰ দৰকাৰ আছে সেইটো কাৰণে মই তাৰ গুগল পে' স্কেনাৰখন দি দিছোঁ যোনে যিমান পাৰে তাক স্কেনাৰ কৰি কিনে 1000 1500 2000 যোনে যিমান সহায় কৰিব পাৰে কৰিব আৰু যেনে তাৰ মৃতদেহটো জানো ঘৰলৈকে যেনেকৈ নহওক নিব পৰা যায় সেইটো কাৰণে এইটো ভিডিঅ' মই বনাই দিলোঁ আপোনালোকৰ গুগল পে' নম্বৰ ইয়াতে স্ক্ৰীণত দিয়া থাকিব আৰু স্ক্ৰীণত দিয়া থাকিব যোনে যিমান পাৰে শ্বেয়াৰ কৰিব পইচাটো আৰু ভিডিঅ'টো সকলো কাষত শ্বেয়াৰ কৰি দিব ঠিক আছে আপোনালোকে পাহৰি নাযাব মই গুগল পে' স্ক্ৰীণৰ নম্বৰ মই এতিয়া দি আছোঁ স্ক্ৰীণত থাকিব আপোনালোকে এইটো হেল্প কৰিব অসমৰ ল'ৰা বুলি ঠিক আছে বাছ কথাটো ইমানখিনিতে মই ৰাখিছোঁ